গোলাঘাটৰ বচা ভৰলুৱাত অমৃত সৰোবৰ নামত বৃহৎ কেলেংকাৰী পথাৰত 2 ফুট পুখুৰী খান্দি ঠিকাদাৰে নিলে 25 লাখ টকা 10 বিঘা কৃষিভূমিত অমৃত সৰোবৰ পুখুৰীখনৰ নামত ঠিকাদাৰে লুণ্ঠন ইফালে 2-3 ইঞ্চি ঢালাই দি নিৰ্মাণ কৰিছে 4 সীমাৰ খুঁটা পুখুৰীটোলৈ উঠা বা নামিব পৰা কোনো ব্যৱস্থা নাই বিষয়টো উচিত তদন্ত কৰিবলৈ চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে আজি আমি এক অন্য বাতৰিৰ বাবে উপস্থিত হৈছো গোলাঘাট জিলাৰ বচা ভৰলুৱা দেশৰ 75 সংখ্যক যি স্বাধীনতাৰ অমৃত মহোৎসৱ এই স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ইতিমধ্যে অমৃত সৰোবৰ নামেৰে এক আঁচনি প্ৰস্তুত কৰি গাঁৱে গাঁৱে এটা বৃহৎ পুখুৰী খনাৰ ব্যৱস্থা কৰিছিল আৰু বচা ভৰলুৱাটো ইতিমধ্যে এখন সেই তেনেধৰণৰ আঁচনি ৰূপায়ণ হৈছে আৰু মই প্ৰথমে কেমেৰা পাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছো যে এয়া হৈছে অমৃত সৰোবৰ প্ৰায় 23 পৰা 25 লক্ষ টকা ব্যয় সাপেক্ষে এই পুখুৰীটো খন্দা হৈছে কিন্তু এই যেটো অমৃত সৰোবৰ বচা ভৰলুৱাৰ এই অমৃত সৰোবৰ আঁচনিখনক এতিয়া স্থানীয় ৰাইজে কৈছে যে ইয়াত ব্যাপক দুৰ্নীতি হৈছে ইয়াত অমৃত সৰোবৰ যেটো পুখুৰী সেই পুখুৰীটো খানিব লাগিছিলে 5 ফুটৰ পৰা 7 ফুট কিন্তু আমি এবাৰ জুখি চাইছিলো এতিয়া বৰ্তমান পানী আছে খুব বেছি 1 ফুট আৰু ধান গছবোৰ ওলাই আছে গতিকে আপুনি দেখিলে হয়তো নিশ্চয় জানিব যে পথাৰখন খন্দা নহলে ভালকে কাৰণ যদি হে 10 হলতেন তেতিয়া হলে হয়তো সেই ধানখিনি কেতিয়াও গজি নুঠে 5 ফুট 6 ফুট 10 পানীত কেতিয়াও ধান কেতিয়াও নহয় গতিকে এতিয়া 1 ফুট পানী আছে গতিকে পথাৰখন যেনেদৰে আছিল তাৰে ওপৰটো অকমান চিকুনাই পেলাই এই পাৰটো বনাই দিয়া হল আৰু তাৰ পিছত এই পুখুৰীটোত যেটো খন্দাৰ বাবদ যেটো 7 লাখৰ পৰা 9 লাখ টকাৰ ইয়াত ব্যয় হয় সেই পইচাটো ইতিমধ্যে আত্মসাৎ কৰা এটা অভিযোগ উঠিছে স্থানীয় ৰাইজ আছে মই প্ৰথমতে ইয়াৰ স্থানীয় গাঁওবুঢ়া আছে মই আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে আমি জানো যে অমৃত সৰোবৰৰ কাৰণে 23 লাখৰ পৰা 25 লাখ টকা ইতিমধ্যে আবণ্টন হয় তে আপোনালোকৰ ইয়াত কি দুৰ্নীতি হৈছে কোনে দুৰ্নীতি কৰিছে ঠিকাদাৰ কোন অকমান জনাব আমি এটা কথা ক'ব পাৰো যে আমি ইয়াত অমৃত সৰোবৰ হৈছে কিন্তু কিমান টকা আহিছে কি কথা আমি আজিলৈকে নাজানো গতিকে ঠিকাদাৰ খুদিলে কয় ইঞ্জিনিয়াৰ খুদিব ইঞ্জিনিয়াৰ খুদিলে নকয় গতিকে আমি কিমান টকা আহিছে কি কথা নাজানো কিন্তু আমি দেখিছো যে অমৃত সৰোবৰ হ'ল কিন্তু যিমান দ হ'ব লাগিছিলে নহল সেইকাৰণে পানী মানে সেই পৰিমাণটো কম হৈছে এতিয়া 1 ফুট কোনোবা ঠাইত 6 ইঞ্চি পানী আছে আৰু যিবিলাক এতিয়া বেৰ দিছে দেখিছেই যে যিটো তলৰ পৰা হ'ব লাগে ইয়াৰ বানপীড়িত অঞ্চল কিন্তু সেইটোত এতিয়া নাই হোৱা নহয় পেলাই হৈছে কি ওপৰতে 3 ইঞ্চি মান মানে ফৰ্মা এটা দি ওপৰটো বহল কৰি দিছে তলৰ ফালে একো ডাল নাই ইয়াত আমি জনা মতে ইয়াত 5 ফুট 5.5 ফুট গভীৰতা বুলি কৈ গৈছিলে মানে পুখুৰীটো সেইখিনি এতিয়া তাত চাইছো খুব বেছি 1 ফুট বা 6 ইঞ্চি আছে আৰু কিমান হ'ব 8 ইঞ্চি আছে তাতকেতো দ নহয় কাৰণ বেছি দ থকা নাই ৰোৱা গুচাবোৰ ওলাই নাথাকিলেহেঁতেন আমাৰ ইয়াত সেইকাৰণে ভাবিছো ইয়াত গভীৰতাটো অতি কম পথাৰখন চুচি পে ওপৰতো অকল হেৰি নৰাখনে চুচি থোৱা হৈছে ইয়াততো মাছনো ক'ত যি থাকিব আৰু বেৰণ্ডিটো চাইছো আমি খান্দি দিছো স্থানীয় ৰাইজে বস্তুটো ওপৰতে পিলাৰ এটা কৰি থৈ গৈছে ইয়াত এইটো আমাৰতো বানপানী জেগা আমাৰ ইয়াত একোতো নহ'ব ইয়াত ক'ত এইটো কামত আহিব আমাৰ এইটো বৰষুণ হোৱাৰ পিছতে এই হুলুক ধুলুক হৈ যেনি তেনি হৈ পৰিব আৰু একেদৰে পুখুৰীটো দেখিছো যে যি ধৰণে খান্দিবলৈ এষ্টিমেটত আছিল তেনেধৰণৰ কিন্তু হোৱা নাই যেনে ধৰণে কাম হ'ব লাগিছিলে আমাক প্ৰথম অৱস্থাত আমাক ৰাইজক যেনেধৰণে কৈছিলে আমাকতো এষ্টিমেটটো ভুলতো দেখুওৱা নাই যদি ঠিকাদাৰ সোধো আমি এষ্টিমেট ইঞ্জিনিয়াৰ হাতত আছে বুলি কয় আৰু ইঞ্জিনিয়াৰে কি কয় আমাৰ গাঁৱৰ ৰাইজক কোনো পধ্যে লগ হ'ব নিদিয়ে এইটো ব্লকে কৰি আছে বুলি আমি গম পাইছো আমাৰ পদুমণি ব্লকে কিন্তু যেতিয়া ইঞ্জিনিয়াৰ আহে অফিচৰ লোক আহে আমাৰ গাঁৱৰ মানুহে কৈ ভূক্ষেপ নাপায় এই ঠিকা সুধিলেও একো নকয় আৰু মানে লগেই নিদিয়ে এতিয়া আজি 4 মান আগত আহিছে তেখেতলোকে এই ঠিকাদাৰ লগত কথা বতৰা পাতিছে পাতি কি পাতিলে কি নাপাতিলে ক'ব নোৱাৰো মুঠতে এই পাৰটো মানে খলামমাই আছিলে ক'ৰবাত 1 ফুট দ ক'ৰবাত 2 ফুট দ পাৰটো হৈ আছিলে এই ট্ৰেক্টৰখন লগাই সেইখন আড্ডা হাৰি থৈ গুচি গ'ল আমাৰ ফিচাৰী যি এনেকুৱা দ হ'ব লাগিছিলে আমাৰ এতিয়া ক'ৰবাত 1 ফুট পানী ক'ৰবাত 2 ফুট পানী আছে ইয়াততো মাছ জীয়ালে আমাৰ জীয়াই থকা কোনো আমি আশা দেখা নাই ইমান এটা ডাঙৰ আমাৰ 10 বিঘা মাটি আমাৰ এতিয়া ৰুই থকা হ'লেও আমি লাখ টকা তাত ৰাইজৰ ইনকম হৈ আছিল যেতিয়া আমাক তেখেতলোকে ডিপাৰ্টমেণ্টৰ মানুহে লোভ দেখালে যে ইয়াত যদি আমি 10 বিঘা এখন ফিচাৰী খানো তেতিয়া আপোনালোকৰ ৰাইজখন ধনী হৈ যাব আৰু গাঁৱৰ ল'ৰাখিনি ইয়াত কৰ্মসংস্থাপন পাব কিন্তু গাঁৱৰ ল'ৰাখিনি ইয়াত ক'ত কৰ্মসংস্থাপন পাব ইয়াত যিখিনি বাউণ্ডেৰী ৱাল মাৰিছে সেই কাম কৰা মানুহকেইজনো ঠিকাদাৰ ঘৰৰ ওচৰৰ পৰাহে আনিছে অৱশেষত আহি আঁচনিখন বুমেৰাং হৈ পৰিল ইয়াত আমাৰ মানে কামটো যেনেকৈ হ'ব লাগিছিলে তেনেকৈ এতিয়া হৈ নুঠিলে
আৰু বাউণ্ডেৰী ৱালৰ গাঁতখিনি মানে ওপৰতে ঢেলাই দি থৈ গ'ল। আমি কৈ আছোঁ যে চৰকাৰে এখন আঁচনি দিছে, খুব এখন ভাল আঁচনি, যিখন আঁচনিৰ জৰিয়তে কৈছে যে অমৃত সৰোবৰৰ জৰিয়তে স্থানীয় যিসকল যুৱক সেইসকলে মাছ পুহিব পাৰিব। 10 বিঘা মাটিৰ ধান খেতিতকৈ মাছ পুহি বেছি উপকৃত হ'ব বুলি ইতিমধ্যে সেই আঁচনিখনত কোৱা হৈছিল। কিন্তু আমি যদি চাওঁ, কিন্তু কি হ'ব এইখন আঁচনিত, যিখন আঁচনিত পুখুৰীয়ে খন্দা নহ'ল।